নমস্কাৰ, মোৰ নাম জয়ন্ত বৰা। আপোনালোকে চাই আছে জেবি আছাম ব্লগ। আমাৰ ঘৰৰ ওচৰত থকা এটা হনুমান মন্দিৰত গৈ আছোঁ। আপোনাৰ 4 তাৰিখে বাজি 6 তাৰিখ হ'ল। দিনে ৰাতি হনুমান চালিচা পাঠ চলি আছে আৰু অখণ্ড হনুমান চালিচা পাঠ আৰু সন্ধিয়া গংগা আৰতি হৈ আছে। তালৈকে যাব ওলাইছোঁ। তো বলক ভিডিঅ'টো আজি আৰম্ভ কৰোঁ। গাইছ, আপোনালোকক কৈ দিওঁ, প্ৰথমে আছে মা ভৈৰৱী মন্দিৰ, তাৰপিছত আছে হনুমান মন্দিৰটো। গাইছ, মন্দিৰলৈ আহি থাকোঁতে দাদাজনক লগ পালোঁ। দাদাজন বহুত পুৰণা চিনাকি হয় মোৰ। এতিয়া বলক মন্দিৰলৈকে যাওঁ আৰু দাদাৰ লগতে গৈ আছোঁ মন্দিৰলৈকে। গাইছ, আহি পালোঁ বাবা মন্দিৰলৈ আৰু আপোনালোকক ভিতৰলৈ অলপ লৈ যাওঁ দৰ্শন কৰিবৰ কাৰণে। বলক। এইখন বাবা মন্দিৰৰ গেট হয় আৰু ভক্তসকলে হনুমান চালিচা পাঠ কৰি আছে এতিয়াও। গাইছ, এতিয়া বাবাৰ মন্দিৰ হয়। বাবাক দৰ্শন কৰি লওক আপোনালোকে। হনুমান মন্দিৰৰ লগতো মহাদেৱৰ মন্দিৰ আছে। বাবাৰ হোম যজ্ঞ হৈ আছে। গাইছ, ইয়াতে হনুমান চালিচা পাঠ হৈ আছিলে আৰু ভক্তসকলে ইয়াতে পাঠ কৰি আছে এতিয়া। গাইছ, সন্ধিয়া ইয়াতে গংগা আৰতি হ'ব। গাইছ, গংগা আৰতি দুটা জেগাত হয়, এটা ওপৰত হয়, এটা ইয়াতে হয় আৰু এইটো ৰামৰ স্থান হয়। আপোনালোক তলৰ পৰা অলপ দেখাওঁ বলক। ব্ৰহ্মপুত্ৰৰ আৰতিৰ অনুষ্ঠান অনুষ্ঠিত হ'ব বৰ্তমান ৰাজ্যৰ আজিৰ এই আৰতিৰ অনুষ্ঠানত সহযোগী আৰতী শিল্পীসকলৰ লগতে আপোনাসকলেও। গাইছ, মেইন আৰতি হ'ব সেই ওপৰত। চবকে জয় শ্ৰীৰাম। জয় শ্ৰীৰাম। দাদাৰ লগত অলপ কথা পাতোঁ আৰু আয়োজনটো খুবেই ধুনীয়া লাগিল আৰু প্ৰথমবাৰৰ বাবে গংগা আৰতি তেজপুৰত হৈছে, উজ্জয়নত হয়, আপোনাৰ হৰিদ্বাৰত হয়। প্ৰথমবাৰ তেজপুৰ হোৱাৰ কাৰণে মনটো খুবেই আনন্দ। দাদাৰ লগত অলপ কথা পাতোঁ। হয়, নমস্কাৰ, মোৰ নাম শ্ৰী ৰাজীৱ চাহু। এইবাৰ আমাৰ তেজপুৰত প্ৰথমবাৰ এই অনুষ্ঠানটো পতা হৈছে। ইয়াৰ আগতে গংগা ব্ৰহ্মপুত্ৰ আৰতি আমাৰ ইয়াত হোৱা নাছিলে। বৰ্তমান অসমত হৈছে, কিন্তু অসমত দুই ঠাইত হৈছে, গুৱাহাটীত হৈছে আৰু আমাৰ কলিয়াবৰত হৈছে। আমাৰ তেজপুৰত প্ৰথমবাৰ এইবাৰ হৈছে। 3 দিনীয়া কাৰ্যসূচী হৈছে। আপোনাৰ 4, 5, 6 ফেব্ৰুৱাৰী আজি আমাৰ তৃতীয় দিন, আজি সমাপ্ত। আজি আমাৰ ব্ৰহ্মপুত্ৰ আৰতি অলপ পাছতে আৰম্ভ হ'ব আৰু বেছি সময় নাই। আপোনালোকে আমাৰ হনুমান চালিচাটো অখণ্ড কৰা হৈছিলে আৰু 3 দিনীয়া কাৰ্যসূচী। 3 দিন আপোনাৰ নন ষ্টপ চলিছে অখণ্ড। তাৰ মাজতে এনেই আমাৰ প্ৰথমত কথা আছিলে 51,000 কৰা, কিন্তু সেইটো কৰা নাই, কাৰণ আমাৰ ইয়াত প্ৰথমবাৰটো, সেইকাৰণে মানে অখণ্ড কৰি দিয়া হৈছে। আৰু যোনে যিমান পাৰিছে আহি পাঠ কৰিছে সেইটো কাউণ্টিং হৈছে। সেইটো লাষ্টত ৰিজাল্টটো পাম কিমান হৈছে। ধন্যবাদ। চেষ্টা কৰিছো প্ৰত্যেক বছৰ কৰিম আৰু আপোনালোকে পাৰিলে আগলৈ কৰিলে আহিব। জয় শ্ৰীৰাম। চাব পাৰি ইয়াতে খিচিৰি খুৱাই আছে। ভাল হৈছে? ঠিক আছে, ঠিক আছে। ইয়াতে খিচিৰি বনোৱা মেলা হৈ আছে। আমাৰ ইয়াতে খোৱা কমচে কম আপোনাৰ 2000 ওচৰ মানুহ খালে আৰু আমি ৰাতিপুৱাৰ পৰা 5টাৰ পৰা বনোৱা ষ্টাৰ্ট কৰিছো। হয়, আৰু ধৰক এতিয়া বৰ্তমান মানুহ আহি থাকিব, আহিব। হয়, আজি লাষ্ট আৰু ইয়াৰ পিছত ভক্ত আছে, আহিব আহিব আহিব। আমাৰ 8টালৈকে প্ৰগ্ৰামটো চলিব। হয় 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 হয়। জয় শ্ৰীৰাম। সকল আহিও আছে। ইয়াতে ধূপ চাকি দোকান আছে। এতিয়া মন্দিৰৰ পৰা ওলাই আহিলোঁ আৰু এতিয়া মা ভৈৰৱী মন্দিৰত অলপ যাওঁ বুলি ভাবিছোঁ আৰু লগত দাদাজনো যাব। আৰু আৰতি হ'ব আপোনাৰ 6টা মানত। 6টা মানত আহিম, আপোনালোকক দেখাম আৰতিখিনি। এতিয়া মা ভৈৰৱী মন্দিৰত যাওঁ,
অলপ মাক দৰ্শন কৰি আৰু লগত আপোনালোককো দৰ্শন কৰাম বলক যাই পেলাই মা ভৈৰৱী মন্দিৰ মাৰ মন্দিৰলৈ আহি খুবেই মনটো ভাল লাগে আৰু চাব পাৰে গছ-গছনি আমি অলপ দেৰি হোৱা বাবে মাৰ মন্দিৰ বন্ধ কৰিলে তথাপি ইয়াৰ পৰা দৰ্শন কৰক আৰু মাক আৰু আপোনালোককো দৰ্শন কৰাৰো যিখিনি পাৰিলোঁ আৰু এই গ্ৰিলবিলাকে দেখিছে নতুনকৈ লগাইছে আগতে নাছিলে আৰু এতিয়া মন্দিৰটো দেখিব খুবেই ধুনীয়া লগা হৈছে আৰু ইয়াতে বাবা মন্দিৰো আছে বাবাকো দৰ্শন কৰি দিয়ক মাক দৰ্শন কৰিছে যেতিয়া গছবিলাকৰ শিপা চাওকচোন কিমান পুৰণা গছ আৰু মন্দিৰটোলৈ আহি খুবেই মনটো ভাল লাগে আৰু মাৰ মন্দিৰটো খুব ধুনীয়া জেগাটো আছে আৰু চিৰি চাওক মন্দিৰৰ পৰা ওলাই আহোঁতে বিশুদাক লগ পালোঁ আৰু বিশুদা হ'ল আপোনাৰ মহাভৈৰৱ মন্দিৰৰ সন্ধিয়া তেওঁ আপোনাৰ হোম যজ্ঞ কৰে আহক তেওঁলোকক অলপ আপোনাক চিনাকি কৰি দিওঁ নমস্কাৰ মই মানে শ্ৰী শ্ৰী মহাভৈৰৱ মন্দিৰৰ মানে পূজাৰী ৰাতিপুৱা মই গৈ মানে মন্দিৰ প্ৰথম খোলা হয় 6টা বজাত 6টাৰ পৰা মই 9টালৈকে থাকোঁ তেতিয়া মানে পূজা অৰ্চনা বাবাৰ কৰা হয় তাৰপিছত আপোনাৰ সন্ধিয়া আমাৰ যজ্ঞ হয় কথা অখণ্ড যজ্ঞ এই যজ্ঞত মই সকলো ৰাইজৰ মানে শান্তিৰ কাৰণে তাতে আহুতি দিয়া হয় আৰু মানে মানুহ আহে ভক্ত আহে বহে ভক্ত অসংখ্য ভক্ত আহে শাওণ মাহত আহে শিৱৰাত্ৰিত আহে আৰু সোমবাৰ শিৱৰাত্ৰি এইবাৰ 26 তাৰিখে পৰিছে এই আপোনাৰ ৰাতিপুৱা 9:42 পৰা 27 তাৰিখ আপোনাৰ ৰাতিপুৱা হেৰিলৈকে এই 8:24 আছে তিথি চতুৰ্দশী আৰু 26 তাৰিখে পূজা হ'ব মহাশিৱৰাত্ৰি পূজা হ'ব আৰু হোম যজ্ঞটো দিনৰ পৰা হৈ থাকে না যজ্ঞটো আমাৰ শিৱৰাত্ৰি যজ্ঞটো বেলেগকৈ হয় আৰু আমাৰ যেনে নাগা বাবা যজ্ঞ মন্দিৰটো আছে এইটো আমাৰ নিত্য যজ্ঞ মানে প্ৰতিদিনেই হয় 12 মাহ সন্ধিয়া 7টা পৰা ৰাতি 7টা পৰা 8টালৈকে আৰু 1 ঘণ্টা ভক্ত আহে এতিয়া মন্দিৰৰ পৰা ওলাই আহিলোঁ আৰু দাদা মই অলপ ওলাই যাওঁ আৰু আৰতি হ'ব সন্ধিয়া 6টা বজাত সন্ধিয়া আহিম তেতিয়া আপোনালোকক আৰতিখিনি দেখাম ঘাটবাৰীতে আহি পালোঁ আৰু আজি ভিডিঅ'টো ইমান দেখা বুলি নেক্সট এটা ভিডিঅ'ত লগ পাম যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কমেণ্ট এটা কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছোঁ জয় শ্ৰী মা